দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্য আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ পুহ মাহৰ 22 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09:38 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28:20। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো বন্ধু লাভ কৰিব পাৰে। ইয়াৰ উপৰিও দীৰ্ঘ যাত্ৰা কৰাটো কিছু ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে, গতিকে দীৰ্ঘ যাত্ৰা কৰাৰ পৰা কিছু দূৰত থকা আপোনাৰ বাবে ভাল হ'ব। আজি পিতৃ মাতৃৰ সহায়ত হয়তো আৰ্থিক সমস্যাৰ পৰা কোনো ক্ষেত্ৰত হাত সাৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে পৰিয়ালত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ পৰা অকণমান দূৰত থকাই এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। বিশেষকৈ আজিৰ দিনটোত সুখ দুখৰ মাজতো যাতে এই মেঘ ৰাশিৰ ব্যক্তিসকলে হাৰ নামানে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। আজি আপোনাৰ পৰিৱৰ্তিত স্বভাৱে হয়তো আপোনাক যথেষ্ট সুখী কৰি তুলিব পাৰি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ সহযোগীয়ে হয়তো কোনো ভাল কথাৰ বাবেই এওঁলোকক কিছু খং কৰিব পাৰে, গতিকে যদিহে আপোনাৰ সহযোগীয়ে আপোনাৰ ওপৰত খং কৰে তেতিয়াহ'লে আপুনি তেওঁকো খং কৰাৰ পৰা কিছু বিৰত থকাই আপোনাৰ বাবে ভাল হ'ব। গতিকে তেওঁৰ কথা কিছু মানি লোৱাৰ চেষ্টা কৰিব, দেখিব দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি যিকোনো ব্যক্তিৰ সৈতে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান যুক্তিপূৰ্ণভাৱে কথা বতৰা কোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান অৱনতি ঘটিব পাৰে, গতিকে জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব, নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। গতিকে ইয়াৰ বাহিৰে আজি দিনটো এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 6। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি যান বাহন লাভৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এওঁলোকৰ সকাৰাত্মক চিন্তাধাৰা আৰু আত্মবিশ্বাসৰ বাবে হয়তো এওঁলোকে অইন লোকক যথেষ্ট প্ৰভাৱিত কৰিব পাৰিব আজিৰ দিনটোত। ইয়াৰ উপৰিও আপোনাৰ একনিষ্ঠাৰ ওপৰত হয়তো অইন কোনো লোকে দৃষ্টি দিব পাৰে। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু আৰ্থিকভাৱেও লাভান্বিত হৈ পৰিব পাৰে। আজি বন্ধুৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰিব এই বৃষ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও বিবাহিতসকলে হয়তো জীৱনসংগীক যদি কোনো উপদেশ দিয়ে তেতিয়াহ'লে পৰালৈ সেই উপদেশ স্পষ্টভাৱে দিয়াৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ বৈবাহিক ক্ষেত্ৰত দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আজি অইন ব্যক্তিয়ে আপোনাৰ সৈতে সময় অতিবাহিত কৰিব হয়তো বিচাৰিব পাৰে, গতিকে যদি তেনে ব্যক্তি কোনোৱে আপোনাৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰে তেতিয়াহ'লে আপুনি সময় দিয়াৰ চেষ্টা কৰিব। আজি অইন লোকেও হয়তো এই ৰাশিৰ ব্যক্তিসকলক কিছু প্ৰশংসা কৰিব পাৰে। ইয়াৰ লগতে বৈবাহিক জীৱনৰো যথেষ্ট লাভ উপভোগ কৰাৰ সুযোগ লাভ কৰিব এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে ব্যৱসায়ত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰভাৱে পাৰ হোৱা দেখা যাব, গতিকে সকলো ফালৰ পৰা এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 5। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ হয়তো আয় কিছু বৃদ্ধি পাব পাৰে আজি, গতিকে ধন লাভৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে। আজি কাৰ্যক্ষেত্ৰত যথেষ্ট ব্যস্ত হৈ থকা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। হয়তো কোনো কথাত এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ সৈতে কোনো কথাত মতানৈক্য কৰিব পাৰে, গতিকে জীৱনসংগীৰ সৈতে মতানৈক্য নকৰাই আপোনাৰ বাবে ভাল হ'ব। অৱশ্যে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ বুলি ক'ব পাৰি। ইয়াৰ বাহিৰে ভাল কামৰ ফল নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব, গতিকে যদি আপুনি ভাল কাম আজি কৰে তেতিয়াহ'লে নিশ্চয় তাৰ সুফল লাভ কৰিব পাৰিব। আজি আজৰি সময়ত হয়তো নেৰানেপেৰাকৈ কোনো কামত খুব ব্যস্ত হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ উপৰি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি, গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ বুলি ক'ব পাৰি। অৱশ্যে স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু প্ৰেমৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট শুভভাৱে পাৰ হোৱা দেখা যাব। গতিকে সকলো ফালৰ পৰা এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 3। কৰ্কট ৰাশি,
এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কোনো ক্ষেত্ৰত অযথা ব্যয় হ'ব পাৰে। ইয়াৰ উপৰিও যথেষ্ট ফূৰ্তিত থকা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। আজি স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সবল হৈ থকা দেখা যাব। আজি ধন নিৱেশ কৰাৰ ক্ষেত্ৰত অকণমান ভাবি চিন্তি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আজি এনে কামত সহযোগিতা কৰাৰ আৱশ্যকতা আছে যিবোৰ কামত নেকি যুৱ প্ৰজন্মৰ ব্যক্তিসকল জড়িত হৈ থাকে, তেনে ক্ষেত্ৰত আপুনি আজি পৰালৈ সহযোগিতা কৰাৰ চেষ্টা কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু বিবাদপূৰ্ণভাৱে হয়তো পাৰ হ'ব পাৰে, গতিকে প্ৰেমৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি কোনো নতুন কাম সম্পূৰ্ণ কৰি উলিওৱাৰ ক্ষেত্ৰত মহিলাসকলৰ পৰা সম্পূৰ্ণ সহায় সহযোগ লাভ কৰিব পাৰে। অৰ্থাৎ আজি কাৰ্যক্ষেত্ৰত আপুনি কোনো ক্ষেত্ৰত হয়তো মহিলাৰ পৰাহে অধিক সহায় সহযোগিতা লাভ কৰিব পাৰে। আজি এই ৰাশিৰ যিসকল শিশু আছে তেওঁলোকে হয়তো খেলা ধূলাৰ প্ৰতি অধিক ব্যস্ত হৈ থকা দেখা যাব। অৱশ্যে তেওঁলোকৰ এই ক্ষেত্ৰত কিছু আঘাতপ্ৰাপ্তও হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি জীৱনসংগীয়ে এই ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালৰ যথেষ্ট গুৰুত্ব ৰখা দেখা যাব। অৰ্থাৎ জীৱনসংগীয়ে পৰিয়ালৰ ব্যক্তিসকলৰ যথেষ্ট গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে আজি আৰ্থিক ক্ষেত্ৰত যদিও অকণমান দুৰ্বল হৈ পৰিব পাৰে, তথাপি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো দ্ৰব্য লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ৰচনাত্মক কোনো কামৰ প্ৰতি আগ্ৰহ হয়তো বাঢ়িব পাৰে। ইয়াৰ লগতে আজি মাতৃপক্ষৰ পৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু ধন লাভ কৰিব পাৰে। আজি পৰিয়ালৰ কোনো বয়সস্থ ব্যক্তিৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ইয়াৰ উপৰিও অবিবাহিত যিসকল ব্যক্তি আছে তেওঁলোকে অতি সোনকালে বিবাহ পাশত হয়তো আবদ্ধ হ'ব পাৰে। আজি এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত অকণমান মন লগোৱাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ হয়তো পঢ়াৰ প্ৰতি মন নবহিব পাৰে। ইয়াৰ উপৰিও আজি নিজৰ বহুমূলীয়া সময় বন্ধুৰ সৈতে অবাবত হয়তো নষ্ট হ'ব পাৰে। গতিকে পৰালৈ আপুনি আপোনাৰ সময় যাতে অসৎ ব্যৱহাৰ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি বিবাহিতসকলৰ বাবে দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি। অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলে। গতিকে সকলো ফালৰ পৰা এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 5। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কিছু ৰোগ বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও কোনো ক্ষেত্ৰত জয়ী হোৱাত হয়তো যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকল। আজি ধন সম্পৰ্কীয় কোনো সমস্যা সমাধান হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকল। হয়তো কোনো ক্ষেত্ৰৰ পৰা ধন এওঁলোকৰ হাতলৈ আহিবও পাৰে। আজি দীৰ্ঘ সময়ৰ পৰা চলি অহা বিবাদ যদি আজিয়ে নিষ্পত্তি নকৰে তেতিয়াহ'লে হয়তো কাইলৈ বহু দেৰি হৈ যাব পাৰে। গতিকে যদি দীৰ্ঘ সময়ৰ পৰা কোনো বিবাদ চলি আছে তেতিয়াহ'লে সেই বিবাদৰ আজিয়েই নিষ্পত্তি কৰাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো কিতাপ পঢ়ি নিজৰ ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পোৱা দেখা যাব। যিসকল ব্যক্তি বিগত দিনকেইটাত খুব ব্যস্ত হৈ আছিল তেওঁলোকে আজি কিছু আজৰি সময় হয়তো লাভ কৰিব পাৰে। ইয়াৰ উপৰিও জীৱনসংগীৰ কোনো কামে হয়তো আপোনাৰ সম্পৰ্কৰ কিছু বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে জীৱনসংগীৰ বাবে যাতে আপোনাৰ সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। পিছে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান অৱনতি ঘটিব পাৰে। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। এনে কৰিলে আপোনাৰ প্ৰেম সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ উঠা দেখা যাব। ইয়াৰ বাহিৰে আজি এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 3। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি মনত কোনো ভয় ভাৱ থাকিব পাৰে। ইয়াৰ উপৰি কোনো ঘটনাই কিছু অশান্ত কৰি তুলিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। গতিকে যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ চেষ্টা কৰিব। এনে কৰিলে আপুনি যথেষ্ট মানসিকভাৱে সবল হৈ থাকিব পাৰিব। আজি কৰা যিকোনো ধন নিৱেশে যথেষ্ট লাভ দিয়া দেখা যাব। গতিকে আজি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব, নিশ্চয় লাভান্বিত হৈ পৰিব পাৰিব। আজি আপোনাৰ উৰ্জা শক্তিয়ে হয়তো ওচৰ পাজৰৰ ব্যক্তিক কিছু প্ৰভাৱিত কৰি তুলিব পাৰে। অৱশ্যে আপোনাৰ আকৰ্ষণ শক্তিও আজি
যথেষ্ট বৃদ্ধি পোৱা দেখা যাব অৰ্থাৎ আপুনি হয়তো আন লোকক আপোনাৰ ফালে আজি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব পাৰিব আজি কাম আৰু ঘৰৰ পৰা অহা চাপে হয়তো অকণমান খঙাল কৰি তুলিব পাৰে এই ৰাশিৰ ব্যক্তিসকলক গতিকে অকণমান খং নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব আজি কাৰ্যক্ষেত্ৰত হোৱা খেলিমেলিয়ে হয়তো অকণমান মনলৈ কিছু চিন্তা আনিব পাৰে অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি আজি পৰালৈ জীৱনসংগীৰ সৈতে যিকোনো ক্ষেত্ৰতে সহযোগ কৰাৰ চেষ্টা কৰিব এনে কৰিলে আপোনাৰ বৈবাহিক জীৱনত যথেষ্ট সুখময় হৈ পৰা দেখা যাব ইয়াৰ বাহিৰে আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব এই তুলা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু ব্যৱসায়ৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি আৰু পাৰিলে পাৰিবাৰিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব এনে কৰিলে আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 6 এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে হয়তো আজি আনৰ পৰা সহায় লাভ কৰিব পাৰি ইয়াৰ উপৰিও স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আজি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব গতিকে ধন নিৱেশ কৰাৰ অকণমান চেষ্টা কৰিব আজি ঘৰুৱা ক্ষেত্ৰত হয়তো কোনো কাৰণত অকণমান অশান্তি আহিব পাৰে গতিকে ঘৰুৱা ক্ষেত্ৰত অকণমান গুৰুত্ব দিব ইয়াৰ লগতে আজি প্ৰিয়জনে অৱশ্যে গোটেই দিনটো এই ৰাশিৰ ব্যক্তিসকলক কিছু স্মৰণ কৰি থকা দেখা যাব অৰ্থাৎ প্ৰিয়জনে হয়তো মনত কৰি থাকিব পাৰে এই ৰাশিৰ ব্যক্তিসকলক আজি ব্যৱসায়ত হয়তো আজি সহযোগে যথেষ্ট সহায় সহযোগ কৰিব পাৰে অৰ্থাৎ ব্যৱসায়ৰ ফালৰ পৰা আপুনি সহায় লাভ কৰিব আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হৈ কথা বতৰা কোৱাৰ আৱশ্যকতা আছে ইয়াৰ লগতে আজি হয়তো কোনো ব্যক্তিৰ সৈতে মতভেদ হ'ব পাৰে গতিকে আপুনি মতভেদৰ পৰা অকণমান দূৰত থাকিব আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব কিন্তু ব্যৱসায়িক ক্ষেত্ৰত আজি অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে গতিকে ব্যৱসায়িক ক্ষেত্ৰত অকণমান গুৰুত্ব দিব কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো আজি যথেষ্ট শুভ বুলি ক'ব পাৰি গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 7 ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ধনাগমৰ যোগ দেখা পোৱা গৈছে আজি পৰালৈ নিজৰ জিদ্দিছ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব আজি প্ৰিয়জনক নিৰাশ নকৰাটো আপোনাৰ বাবে ভাল হ'ব গতিকে প্ৰিয়জনক আজি কিছু সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব আজি প্ৰয়োজনৰ সময়ত আপুনি ক্ষিপ্ৰতাৰে যি আপোনাৰ কৰ্ম সমাপন কৰাৰ স্বভাৱ সেই স্বভাৱ আজি আনে যথেষ্ট প্ৰশংসা কৰা দেখা যাব আজি কোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলে নতুন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষমো হ'ব পাৰে আজি জীৱনসংগীৰ ফালৰ পৰা পোৱা কোনো উপহাৰে হয়তো অশান্ত মনো শান্ত কৰি তুলিব পাৰে এই ধনুৰাশিৰ ব্যক্তিসকলৰ ইয়াৰ লগতে আজি পৰালৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰত থকাই আপোনাৰ বাবে ভাল হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব ইয়াৰ লগতে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে পাৰ হোৱা দেখা যাব গতিকে এই ধনুৰাশি ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 4 মকৰ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি চৰকাৰৰ ফালৰ পৰা হয়তো কোনো অনুগ্ৰহ লাভ কৰিব পাৰে আজি খেলৰ প্ৰতি আকৰ্ষণ এওঁলোকৰ যথেষ্ট বৃদ্ধি পোৱা দেখা যাব আজি যোগাভ্যাস নতুবা শাৰীৰিক ব্যায়াম কৰাটো আপোনাৰ বাবে যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব গতিকে এনে ক্ষেত্ৰত আপুনি যোগাভ্যাস নতুবা শাৰীৰিক ব্যায়াম কৰাৰ চেষ্টা কৰিব আজি কোনো বিশিষ্ট ব্যক্তিৰ সৈতে হয়তো সাক্ষাৎ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে হয়তো তেওঁ আপোনাক কোনো আৰ্থিক ক্ষেত্ৰত উপদেশ দিব পাৰে গতিকে তেওঁৰ সেই উপদেশ আপুনি পালন কৰাৰ চেষ্টা কৰিব নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব আজি পৰালৈ আনৰ কথাত হস্তক্ষেপ নকৰাই আপোনাৰ বাবে ভাল হ'ব ইয়াৰ লগতে আজি অবিবাহিতসকলৰ অতি সোনকালে বিবাহৰ বিষয়ে হয়তো কথা বতৰা চলিব পাৰে অৰ্থাৎ অতি সোনকালে বিবাহৰ যোগ অহা দেখা যাব আজি নতুন কোনো প্ৰস্তাৱে হয়তো এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট আকৰ্ষিত কৰি তুলিব মুঠতে যিকোনো ক্ষেত্ৰতে অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজনীয়তা আছে গতিকে অকণমান ধৈৰ্য ধৰি যিকোনো কাম কৰাৰ চেষ্টা কৰিব আজি আপোনাৰ প্ৰতিষ্ঠাত হয়তো কোনো ক্ষেত্ৰৰ পৰা বাধা আহিব পাৰে গতিকে তেনে আপোনাৰ প্ৰতিভাত যি ব্যক্তিয়ে বাধা দিয়ে তেনে ব্যক্তিৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ
চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে আজি প্ৰেমৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে বৈবাহিক আৰু প্ৰেমৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। কিন্তু ব্যৱসায়ত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে ব্যৱসায়ত অকণমান গুৰুত্ব দিব, নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে আজি মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 4। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি কোনো কথাত কিছু হতাশ হ'ব পাৰে। ইয়াৰ উপৰিও কোনো ব্যক্তিৰ কথা ভালদৰে শুনাৰ চেষ্টা কৰিব। নিশ্চয় সমস্যাৰ সমাধান আপুনি সেই ব্যক্তিজনৰ ওচৰতে বিচাৰি পাব। আজি যিসকল ব্যক্তিয়ে বিদেশত ব্যৱসায় কৰে তেওঁলোকে হয়তো কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে বিদেশত ব্যৱসায় কৰা ব্যক্তিসকল অকণমান ব্যৱসায়ৰ ক্ষেত্ৰত সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে। আজি দিনটো যথেষ্ট সুখময় হৈ পৰা দেখা যাব, কিয়নো হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে এওঁলোকৰ বাবে যথেষ্ট সুখী কৰি তোলাৰ প্ৰয়াস কৰা দেখা যাব, যাৰ বাবে এওঁলোকৰ দিনটো যথেষ্ট সুখময় হৈ পৰা দেখা যাব। অৱশ্যে আজি আপোনাৰ কোনো কথাই হয়তো প্ৰিয়জনক কিছু মনত আঘাত দিব পাৰে। গতিকে তেনে কথা কোৱাৰ পৰা বিৰত থাকিব, যি কথাই নেকি আপোনাৰ প্ৰিয়জনৰ মনত আঘাত দিয়ে। আজি আপোনাৰ ৰচনাত্মক কাম কাজৰ বাবে হয়তো যথেষ্ট প্ৰশংসা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও হয়তো কিছু পৰিমাণে লাভান্বিতও হ'ব পাৰিব কোনো ক্ষেত্ৰৰ ফালৰ পৰা। আজি হয়তো কোনো নতুন কিতাপ পঢ়াৰ মানসিকতা গঢ়ি উঠিব পাৰে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ লগতে আজি জীৱনসংগীয়ে আপোনাক কিমান গুৰুত্ব দিয়ে তাৰ প্ৰতি নিজেই অনুধাৱন কৰিব পাৰিব সেই বিষয়ে। আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। গতিকে সকলো ফালৰ পৰা এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 2। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো দ্ৰব্য লাভ কৰিব পাৰে। ইয়াৰ উপৰিও বিবাহিতসকলৰ ক্ষেত্ৰত জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান অৱনতি ঘটিব পাৰে, যাৰ বাবে হয়তো অলপ চিন্তাটো পৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকল। গতিকে জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ লগতে আজি ধন সম্পৰ্কীয় সমস্যাই যদিও এই ৰাশিৰ ব্যক্তিসকলক কিছু দেখা দিব, তথাপি কিন্তু এওঁলোকৰ অকণমান প্ৰয়াসে সেই ধন সম্পৰ্কীয় সমস্যা পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব পাৰিব, অৰ্থাৎ সেই পৰিৱৰ্তন কৰি সেই ধন সমস্যা লাভলৈ পৰিৱৰ্তন কৰিব পাৰিব। আজি জীৱনসংগীৰ পৰিয়ালৰ সদস্যৰ বাবে হয়তো অকণমান খেলি মেলি আপোনাৰ জীৱনলৈ আহিব পাৰে। ইয়াৰ লগতে আজি দিনটো অৱশ্যে যথেষ্ট সক্ৰিয়তাৰে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোৱা যিকোনো কথা অন্য ব্যক্তিয়ে অনায়াসে পালন কৰা দেখা যাব। ইয়াৰ লগতে আজি এই মীন ৰাশিৰ ব্যক্তিসকলৰ নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হৈ থকা দেখা যাব এওঁলোকক। আৰু যিবোৰ কাম কৰিব বিচাৰিব তেওঁলোকে নিশ্চয় আজি সেই ক্ষেত্ৰত ভবাতকৈ অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে জীৱনসংগীয়ে সেই ক্ষেত্ৰত ভবামতে সহায় সহযোগ হয়তো নকৰিব পাৰে, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকল কিছু নিৰাশ হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 9। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।